মই ভাবো এই নিউজবিলাকৰ বহুত বেছি ফেকচুৱেল কথা নাথাকে। CM ৰিলিফ ফাণ্ডৰ পৰাটো কোটি টকা নিদিও আমি, কাবাক 10,000 কাবাক 15,000। অনিয়মটোতো আপুনি ক'বই নোৱাৰে। কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে, মইতো আপোনাক লিখি দিম। আমি 1 লাখ মান চেক দিছো। কবাত এজন দুজনে আমাকো কান্দি লৈ যায়, বেমাৰ বুলি কয়, পেটৰ বিষ বুলি কয়, পিছত পেটৰ বিষ নহয়ও সাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে, এইটো ডক্টৰৰ সাৰ্টিফিকেটখনো থাকে। গতিকে এইবিলাক কথাত ইমান চাব গলে চৰকাৰখনে খালি ইনকুৱাৰী কৰি থাকোতে 5 বছৰ সময় পাৰ হৈ যাব। এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপযশ এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব। 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকে কৈ দিয়াটো কিমান উচিত হ'ব, এইটো আপুনিয়ে বিবেচনা কৰিব। কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডতটো মই আজিলৈকে কোনো ধৰণৰটো খেলি মেলি মই শুনাও নাই। তো জীৱনত প্ৰথমবাৰে আপোনাৰ মুখত শুনিছো 5,000 6,000 টকা দিয়া যায়। এটা CM ৰিলিফত আমি কিমান দিওঁ? মই ভাবো এই নিউজবিলাকৰ বহুত বেছি ফেকচুৱেল কথা নাথাকে। CM ৰিলিফ ফাণ্ডৰ পৰাটো কোটি টকা নিদিও আমি, কাবাক 10,000 কাবাক 15,000। অনিয়মটোতো আপুনি ক'বই নোৱাৰে। কালি যদি আপুনি মোৰ আগত আহি কয় যে মোৰ মামাৰ বেমাৰ হৈছে, মইতো আপোনাক লিখি দিম। আমি 1 লাখ মান চেক দিছো। কবাত এজন দুজনে আমাকো কান্দি লৈ যায়, বেমাৰ বুলি কয়, পেটৰ বিষ বুলি কয়, পিছত পেটৰ বিষ নহয়ও সাৰ্টিফিকেট এখন ডক্টৰে আনি দিয়ে, এইটো ডক্টৰৰ সাৰ্টিফিকেটখনো থাকে। গতিকে এইবিলাক কথাত ইমান চাব গলে চৰকাৰখনে খালি ইনকুৱাৰী কৰি থাকোতে 5 বছৰ সময় পাৰ হৈ যাব। গতিকে কিবা স্পেচিফিক কথা থাকিলে ইনকুৱাৰী কৰা ভাল, কিন্তু এনে আৰু প্ৰধান বৰুৱাৰ নামতে ইমান অপযশ এটা জাপি দিয়াটো কিমান গুৰুত্বপূৰ্ণ হ'ব। 25 বছৰ ৰাজনীতি কৰা ব্যক্তি এজনক আপুনি এটা শব্দতে তেনেকে কৈ দিয়াটো কিমান উচিত হ'ব, এইটো আপুনিয়ে বিবেচনা কৰিব। কাৰণ প্ৰধান বৰুৱাৰ ট্ৰেক ৰেকৰ্ডতটো মই আজিলৈকে কোনো ধৰণৰটো খেলি মেলি মই শুনাও নাই। তো জীৱনত প্ৰথমবাৰে আপোনাৰ মুখত শুনিছো।